কি হৈছে ঐতিহ্যমণ্ডিত অসম চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰ চৰাত দালালেৰে ভৰি পৰিছে নেকি চিকিৎসা মহাবিদ্যালয়সমূহ একাংশ দালালে ৰোগীক লৈ কমিছন লোৱাৰ অভিযোগ অসম চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰ চৰাত চলিছে এতিয়া দালাল ৰাজ সহজ সৰল মানুহক ফুচলাই কথাৰ মাজত পাখুৱাই কিছু বিনামূলীয়া পৰীক্ষা কৰাৰ সুবিধাৰ কথা কৈ একাংশ দালালে নিজৰ মুনাফা লাভৰ বাবে ব্যক্তিগত পৰীক্ষাগাৰলৈ লৈ যোৱাৰ ব্যৱসায় আৰম্ভ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এক কথাত ক'বলৈ গ'লে অসম চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰ চৰাত চলিছে এতিয়া ৰোগীক লৈ কমিছন ৰাজ সাধাৰণ ৰোগীৰ মাজত এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে একাংশ মুনাফালোভী ডাক্তৰ কৰ্মচাৰীয়ে কমিছনৰ লাভালাভত অসম চিকিৎসা মহাবিদ্যালয়ৰ সকলো ধৰণৰ সুবিধাৰ সম্ভৱ হোৱা সত্ত্বেও চিকিৎসাৰ লগতে অন্যান্য পৰীক্ষাসমূহ অসম চিকিৎসা মহাবিদ্যালয়ৰ চহৰৰ বাহিৰৰ একাংশ লেবৰেটৰীত আৰম্ভ হৈছে কমিছনৰ অংক চৰকাৰে প্ৰদান কৰা এইচআইভিৰ পৰীক্ষাৰ পৰা আৰম্ভ কৰি বহু বিনামূলীয়া চিকিৎসা সেৱাৰ ক্ষেত্ৰতো অসম চিকিৎসা মহাবিদ্যালয়ৰ একাংশ চিকিৎসক আৰু কৰ্মচাৰীয়ে নিজৰ মুনাফা লাভৰ বাবে দৈনিক দালালৰ জৰিয়তে সাধাৰণ ৰোগীৰ পৰা লক্ষ লক্ষ টকা আহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে দীৰ্ঘদিনৰ পৰা লেবৰেটৰীসমূহত চলি অহা এনে লুণ্ঠন ৰাজ আৰু অনিয়মৰ বিৰুদ্ধে নিমাত হৈ আছে জিলা প্ৰশাসন আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ এই অভিযোগ উত্থাপন কৰিছে সৰ্বসাধাৰণ ৰাইজে যাৰ বাবে এনে অনিয়মৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে ডিব্ৰুগড়ৰ এগৰাকী সমাজ সংগঠক ব্যক্তি উজ্জ্বল কাশ্যপ এগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত চলি থকা কেতবোৰ ভয়ংকৰ অনিয়ম পোহৰলৈ আহিছে অসমৰ মুখ্যমন্ত্ৰীক এগৰাকী ব্যক্তিয়ে এনে দুষ্ট চক্ৰৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে সাধাৰণ মানুহৰ কাৰণে যিখিনি সুবিধা দিছে চৰকাৰী সুবিধা আয়ুষ্মান ভাৰত কাৰ্ডৰ পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰত মানে দৰিদ্ৰ মানুহৰ কাৰণে বা সাধাৰণ মানুহৰ কাৰণে বয়োজ্যেষ্ঠ মানুহৰ কাৰণে ৰোগীক সাধাৰণতে শুশ্ৰূষা কৰিবৰ কাৰণে বিভিন্ন আঁচনিৰ দ্বাৰা তেওঁলোকক উপকৃত কৰিবৰ কাৰণে দিয়া হৈছে কিন্তু মই মানে এই ঘটনাটো লক্ষ্য কৰি আছো লাষ্ট প্ৰায় বছৰ হৈ আছে কিন্তু মই কেৱল মাত্ৰ হুলস্থুল কৰাৰ পিছতে কেইদিনমানৰ কাৰণে ঠাণ্ডা হয় এইটো বস্তু মানে মই আচৰিত পাইছো বিষয়বস্তুটো হ'ল আমিও নিজেও লাজ পাওঁ প্ৰথম কথা হৈ গ'ল মই ডিব্ৰুগড় জিলাত মোৰ নিজৰ জিলা ডিব্ৰুগড় চহৰ নিজৰ প্লাছ আজি মই ভাৰতীয় জনতা পাৰ্টি জিলা সভাপতি হৈ মই এই বিষয়ত মাতিবই নালাগিছিল বিভিন্ন সময়ত দেখি আহিছো কিন্তু নিৰ্বাচন কেন্দ্ৰিক বিষয়বস্তুটোৰ কাৰণে মই ৰখি দিলোঁ অসম চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত ইমানেই বেছি দালাল সৃষ্টি হ'ল সাধাৰণ মানে মানুহ ধৰিব নোৱাৰে আপোনালোকে কোনো ধৰিব নোৱাৰে যেন ৰিক্সাৱালা আগতে এটা শ্ৰেণী আছিলে ৰিক্সাৱালাখিনিয়ে ৰিক্সা বাদ দি পেলাই এতিয়া পেছাগতভাৱে বেটেৰী ৰিক্সা চলাই আছে কিছুমান মানুহে খোজকাঢ়ি ঘূৰি ফুৰিছে আপোনাৰ ৱাৰ্ডত গ'ল পেচেণ্টক এনেকুৱা ধৰণে বুজাব যে টেষ্ট কৰিবলগীয়া থাকিলে আপুনি বাহিৰত গ'ল অপিডিৰ পৰা কিছুমান এনেকুৱা অপিডি আছে য'ত তেওঁলোকে দুৱাৰমুখত ৰখি থাকে টেষ্ট কৰিব দিলে তেওঁলোকে লাহেকৈ বাহিৰলৈ লৈ আনে চেণ্ট্ৰেলি যি জেগাত কালেকশ্যন চেণ্টাৰ আছে মেডিকেল কলেজত তাতো এনেকুৱা ধৰণৰ মানুহ ঘূৰা মেলা কৰি থাকে মই আগতে ধৰি পেলাই আগৰ প্ৰিন্সিপালৰ হাতত মই সমজাই দিছিলোঁ মেডিকেল অথৰিটিয়ে কিন্তু এইবিলাক বিষয় জানে সম্পূৰ্ণ জানে তেওঁলোকেও চেষ্টা কৰি আছে মই কেৱল মাত্ৰ মেডিকেল কলেজক মই দুখ দিব নাযাওঁ মেডিকেল কলেজৰ মুৰব্বী যিকেইজন আছে প্ৰিন্সিপালে হওক ছুপাৰিণ্টেণ্ডেণ্টে হওক সকলোৱে সময় সাপেক্ষে তেওঁলোকে নিজৰ ফালৰ ব্যৱস্থা লয় আৰু যদি মই আঙুলিয়াই দিওঁ তেতিয়াও তেওঁলোকে ব্যৱস্থা লয় এইবাৰ মই যেতিয়া ফেচবুকত লিখালিখি কৰিলোঁ তাৰপিছত তেওঁলোকে লগে লগে গোটেই ব্যৱস্থাটোৰ ওপৰত মিটিং কৰিছে তেওঁলোকে ব্যৱস্থা লৈছে মই নকওঁ নাই লোৱা বুলি কিন্তু প্ৰথম আৰম্ভণিত মই ডিচিক দিলোঁ এইখিনি বস্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয় সম্পূৰ্ণৰূপে জ্ঞাত হয় মই তেখেতক এইবিলাক বিষয়ে আগতে কৈছোঁ নিৰ্বাচনৰ কাৰণে মই ৱেইট কৰিছিলোঁ আৰু মোৰ ওচৰত কিছুমান তথ্য অহা নাছিলে এতিয়া মই আপোনালোকক দুটামান কথা কওঁ যে ডিচি ছাৰৰ ওচৰত যেতিয়া মই বিষয়বস্তুটো উত্থাপন কৰিলোঁ তেওঁ দেখি আচৰিত হ'ল চাওক মেডিকেল কলেজলৈ কিছুমান ৰোগীয়ে টেষ্ট কৰিবলৈ দেখুৱাবলৈ আহে কোনখিনি মানুহ আহে সাধাৰণ মানুহ আজি ইমান চেম্বাৰ হৈছে আপোনাৰ এটা গলিত এখন চেম্বাৰ আছে
তাত যিখিনি মানুহ আহে চেম্বাৰত যাব পৰা সক্ষম থকা মানুহখিনি যায় কিন্তু মেডিকেল কলেজত 5 টকা টিকেট দি পেলাই আপোনাৰ OPD যিখিনি মানুহ যায় সাধাৰণতে তেওঁলোকে নোৱাৰে চেম্বাৰত যাব পৰা ক্ষমতা তেওঁলোকৰ নাথাকে কাৰণে তেওঁলোকে মেডিকেল কলেজৰ OPD লায় তাত অহাৰ পিছত যদি হে মানুহখিনি টেষ্টটো য'ত 150 টকা 100 টকা টেষ্ট হয় বাহিৰত যদি হেতু 1950 টকা হয় আপুনি প্ৰথম কথা মই নোৱাৰো মোৰ সহ্য বাহিৰত কাৰণ মই এইবিলাক বস্তু মই এইবিলাক সিস্টেম দেখি মানে মোৰ একদম ঘৃণাও কৰিছে মই গোটে ব্যৱস্থাটোত সম্পূৰ্ণৰূপে এবাৰ তথ্য সহকাৰে মই নামিছো আৰু মই ইমান সহজতে কিন্তু ঠাণ্ডা হ'বলৈ নিদু আপুনি বিশ্বাস কৰক মেডিকেল গেটখনৰ পৰা আপোনাৰ এই 100 মিটাৰত নাই বুলি ক'লেও 10খন প্ৰাইভেট ল্যাবৰেটৰী আছে 10খন কিয় প্ৰয়োজন হ'ল আজি 10খন আজি 10খন প্ৰাইভেট ল্যাবৰেটৰী কিছুমান নাৰ্সিং হোমৰ কালেকশন সেন্টাৰ কিয় প্ৰয়োজন হ'ল আজি কালেকশন সেন্টাৰ আজি ৰেভিনিউ কিমান লছ হৈ আছে গভৰ্ণমেণ্ট আপুনি চিন্তা কৰক আজি হে মানুহখিনিয়ে নাই বুলি ক'লেও ইয়াত মেডিকেলৰ এই এৰিয়াটোত ডেইলি এখন ল্যাবৰেটৰীয়ে 50,000 টকাৰ পৰা নাই বুলি ক'লে 2 লাখ 3 লাখ টকালৈকে ডেইলি কালেকশন পইচা কালেক্ট কৰে মই যিমান ইনফৰমেশন পালো আজি সেই ব্যৱস্থাটোত মই আপোনাক উদাহৰণৰ সৈতে দিছো মই ফেসবুকত পোষ্ট কৰিছিলো তাত HIV টেষ্টটো ফ্ৰী আছে গভৰ্ণমেণ্টৰ সাৰ্কুলাৰখন লৈহে মই কৰিছো মোৰ হাতত গভৰ্ণমেণ্টৰ সাৰ্কুলাৰ আছে মই আপোনাক দেখাব পাৰো কিছুমান বস্তু প্ৰেক্টিকেল হ'ব লাগে মানুহ প্ৰেক্টিকেল হয় মানুহৰ এনেকুৱা ধৰণে পইচা মানুহক পইচা প্ৰয়োজন হয় মানুহক এনেকুৱাও পইচা প্ৰয়োজন হ'ব নালাগে আসলে আৰু এইবিলাক বিষয়ত সকলোৱে জ্ঞাত হয় মোৰ যিটো ধাৰণা সকলোৱে জ্ঞাত কিন্তু মাত নেমাতে মোৰ ওচৰত গভৰ্ণমেণ্টৰ সাৰ্কুলাৰ আছে এখন অসম গভৰ্ণমেণ্টৰ সাৰ্কুলাৰ লৈহে মই কথা পাতিছো প্ৰাইজ লিষ্ট আছে এইখনত যিটো উল্লেখ আছে ইয়াত আছে আপোনাৰ HIV টেষ্ট ফ্ৰী আছে এখন আছে দেখুৱাইছো দেখিছে না এখন ইয়াতে মেনশন আছে 600 টকা চক এটো HIV এটো মই আঙুলিত ধৰি পেলাই দেখুৱাইছো HIV টেষ্ট ফ্ৰী আছে দেখিছে সাইডত মই লিখা আছে 600 টকা দেখিছে না 600 টকা দেখিলে না সাইডত লিখা আছে এই 600 টকাটো মই আপোনাক উল্লেখ কৰিছো এখন চক HIV টেষ্ট কিমান লিখা আছে 600 টকা লিখা আছে হয়নে HIV 600 টকা হয়নে ইয়াত HIV লিখা আছে 600 আছে কোনে ৰেফাৰ কৰিছে লিখা আছে চক ৰেফাৰেল AMC ডক্টৰ এ চক ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ প্ৰতিবেদন এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি